নমস্কাৰ, মই শংকৰে, মই মোৰ চেনেল অসম কুইজলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো 3 নম্বৰ পাৰ্ট হয়। যিহেতু যোৱাকালি আমি সকলোৱে গম পাওঁ যে চাব ইন্সপেক্টৰ যি SI পৰীক্ষা হৈ গ'ল, এই প্ৰশ্নখিনি এইটো তৃতীয় পাৰ্ট হয়। যদিহে কোনোবাই এতিয়ালৈকে প্ৰথম আৰু দ্বিতীয় চোৱা নাই, তেনেহ'লে মোৰ যি চেনেল আছে, চেনেলৰ যোনটো লগ' তাত আপোনাক ক্লিক কৰি চাব, তাতে ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্টটো পাই যাব। আৰু এইটো 3 নম্বৰ পাৰ্ট হয়। আৰু বন্ধুসকল, এইখিনি সম্পূৰ্ণ ৰিয়েল এনচাৰ হয়। হয়তো আপোনালোকে যদি পৰীক্ষা দিছে, তেনেহ'লে আপোনালোকে ভালদৰে গম পাইছে। যাই কি নহওক, আজি আমি প্ৰশ্ন আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কলিকতা হিন্দু কলেজ কোনে গঠন কৰিছিল? বন্ধুসকল, এইটো এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। শুদ্ধত ৰাজা ৰামমোহন ৰায়। আৰু বন্ধুসকল, আছাম ইৰিগেশ্যনত এনেকুৱা এটা আহিছিলে যে ছেম টু ছেম এনেকুৱা প্ৰশ্ন আহিছিলে, কলিকতা হিন্দু কলেজ ক'ত আছে, হিন্দু কলেজখন কোনখন ৰাজ্যত আছে, এনেকুৱা ধৰণকে আহিছিলে। বন্ধুসকল, এয়া হৈছে কলিকতাত। আৰু বন্ধুসকল, চনটো 1917 চন। বন্ধুসকল, এই কলিকতা হিন্দু কলেজৰ 3টা কথা মনত ৰাখিব। ৰাজা ৰামমোহন ৰায়ে গঠন কৰিছিলে, অৰ্থাৎ স্থাপন কৰিছিলে কিমান চনত? 1917 চনত। আৰু কলিকতাত আছে। মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো প্ৰশ্ন টেটতো আহিছিলে। নেক্সট প্ৰশ্ন, ভাষাৰ ভিত্তিত গঠিত ৰাজ্যখনৰ নাম কি? অন্ধ্ৰপ্ৰদেশ। আচলতে তাত প্ৰশ্নটো অলপ বেলেগ ধৰণৰ আহিছিলে। 1956 চনত যিটো আন্দোলন হৈছিলে, সেই আন্দোলনটো কিহৰ ওপৰত হৈছিল বুলি আহিছিলে? সেয়া হৈছে ভাষাৰ ভিত্তিৰ ওপৰত। বন্ধুসকল, প্ৰশ্নটো হয়তো আপোনালোকে নিশ্চয় ভালদৰে বুজি পাইছে। মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। সকলোৱে চনটো মনত ৰাখিব চেষ্টা কৰিব। নেক্সট প্ৰশ্ন, পংগল ফেষ্টিভেল কোন ৰাজ্যত পালন কৰা হয়? শুদ্ধত তামিলনাডু। আৰু বন্ধুসকল, এইটো বহুত এটা মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। বন্ধুসকল, যোনখিনি ফেষ্টিভেল আছে আমাৰ ভাৰতবৰ্ষত, যোনখিনি ৰাজ্যৰ ফেষ্টিভেল আছে, সেই গোটেইখিনি ফেষ্টিভেল, যেনে আপোনালোকে কথাকলি হওক, কথক হওক, এই সকলোবোৰ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰক, কিয়নো প্ৰতিটো এক্সামতে এনেকুৱা ধৰণে আহি থাকে। আৰু কথাকলি কোন ৰাজ্যত পালন কৰে সকলোৱে কমেণ্ট কৰিব নাপাহৰিব। যাই কি নহওক, মই কৈ দিছোঁ, কথাকলি কেৰেলাত। আৰু কথকটো হৈছে অন্ধ্ৰপ্ৰদেশ। নেক্সট প্ৰশ্ন, 10 ডিচেম্বৰ কি দিৱস পালন কৰা হয়? এইটো হৈছে মানৱ অধিকাৰ দিৱস। আৰু বন্ধুসকল, সকলোৱে কমেণ্ট কৰিব 2 ডিচেম্বৰ চুকাফা বুলি মই লিখিয়ে থৈছোঁ। বন্ধুসকল, যোনখিনি ডেৰ লগত যোনখিনি ৰিলেটেড প্ৰশ্ন, সেই সকলোখিনি আপোনালোকে চাই থ'ব, কিয়নো এইবিলাক আহিয়ে থাকে, এইবিলাক কমন প্ৰশ্ন। আৰু 1 অক্টোবৰ কি দিৱস পালন কৰা হয়? সকলোৱে কমেণ্ট কৰিব, যিহেতু অনাগত দিনত ৰানিং হোৱাৰ কথা আছে। সেইকাৰণে 1 অক্টোবৰটো কি দিৱস পালন কৰা হয়? সকলোৱে কমেণ্ট কৰিব। নেক্সট প্ৰশ্ন, অসমৰ আটাইতকৈ সৰু পাৰ্কখন কি? শুদ্ধত ওৰাং। আৰু ওৰাং যোনখন ৰাষ্ট্ৰীয় উদ্যান, সেইখন ক'ত আছে? দৰঙত আছে। এনেকুৱা ধৰণৰ আহে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? সেয়া হৈছে দৰং। আৰু দৰং জিলাত আছে। আৰু বন্ধুসকল, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সম্পূৰ্ণ নাম কি? ৰাজীৱ গান্ধী। মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আৰু বন্ধুসকল, সকলোৱে কমেণ্ট কৰিব নাপাহৰিব, আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখনৰ নাম কি আমাৰ অসমৰ? নেক্সট প্ৰশ্ন, হয়গ্ৰীৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰে? বন্ধুসকল, প্ৰশ্নটো ভালকে শুনিব। হয়গ্ৰীৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰে? শুদ্ধত ৰঘুদেৱ। ৰঘুদেৱে পুনৰ নিৰ্মাণ কৰিছিলে, কিন্তু প্ৰথম কোনে নিৰ্মাণ কৰিছে? উৰ্বশী নামৰ এজন ব্যক্তি। হয়তো স্পেলিংটো ৰং আছে, সেইকাৰণে মই ক্ষমা বিচাৰিছোঁ। নেক্সট প্ৰশ্ন, অসমৰ ক'ত হুদুম পূজা পালন কৰা হয়? বন্ধুসকল, চৰি, স্পেলিংটো ৰং আছে, অলপ টাইপিং কৰোঁতে মিষ্টেক হয়। বন্ধুসকল, গোৱালপাৰা জিলাত অসমৰ হুদুম পূজা ক'ত পালন কৰা হয়? গোৱালপাৰা জিলা। আৰু গোৱালপাৰা জিলাত কি আছে? এখন নেশ্যনেল পাৰ্ক আছে, সেই হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আছে, গোৱালপাৰাতে আছে। সেয়া আচলতে 3খন ৰাজ্যৰ ভিতৰত পৰে। বাকী দুখন আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আৰু 1974 চনত স্থাপন কৰা হয়। নেক্সট প্ৰশ্ন, ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোন অংশগ্ৰহণ কৰিব গৈছিল? শুদ্ধত চন্দ্ৰধৰ বৰুৱা। মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু সকলোৱে এটা কমেণ্ট কৰিব, দাণ্ডি যাত্ৰাত অসমৰ পৰা কোন গৈছিলে? আৰু ঘূৰণীয়া মেজমেলত এইকেইটা কথা আপোনালোকে মনত ৰাখিব। প্ৰতিবাৰে যিকোনো এটা আহিয়ে থাকে। কিমান চনৰ পৰা আৰম্ভ হৈছিলে? 1930 চনৰ প্ৰথম, আৰু দ্বিতীয় হৈছে 1931 চন, আৰু তৃতীয় হৈছে 1932 চন। আৰু বন্ধুসকল, মহাত্মা গান্ধী কোনখন মেজমেলত অংশগ্ৰহণ কৰিছিল বুলি যদি আহে, সেইটো আহি থাকে। সেয়া হৈছে দ্বিতীয়, অৰ্থাৎ যি 1931 চনত হৈছিলে দ্বিতীয় মেজমেল, সেই তাত মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিল। আৰু সকলোতে, অৰ্থাৎ প্ৰথম, দ্বিতীয়, তৃতীয়, অৰ্থাৎ 1930, 1931, 1932, সেই 3খন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিলে ডক্টৰ B.R. আম্বেদকাৰ। মষ্ট ইম্পৰ্টেণ্ট হয়। বন্ধুসকল, সকলোৱে পাৰিলে নোট কৰি ল'ব। আৰু বন্ধুসকল, বাকী প্ৰশ্নসমূহ মই নেক্সট ভিডিঅ'ত লৈ আহিম, যিহেতু এইটো পাৰ্ট নম্বৰ 3 হয়। আৰু বন্ধুসকল, সেইবিলাক প্ৰশ্নকে আনিম যিবিলাক যোৱাকালি আহিছিলে। যদিহে পোনপ্ৰথমবাৰৰ কাৰণে আছে, এতিয়া ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব, যিহেতু অনাগত দিনত আৰু পৰীক্ষা আছে। সেই সকলো প্ৰশ্নৰ উত্তৰ মই লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ ইমান, ধন্যবাদ। জয় অসম।